নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল আছাম জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স 2024 বৰ্ষত আপোনালোকৰ যিটো বৰ্তমানলৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্সৰ নটিফিকেশ্যন আউট হৈছে 10 মে' তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কেনেকৈ কৰিব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। তাৰ আগতে আমি ক্লাছসমূহ কৰি যাওঁ এতিয়া, যিহেতু আপোনালোকৰ চিলেবাছ কমপ্লিট কৰিব লাগিব। তো অল আছাম জিএনএম নাৰ্ছিঙত কেৱল মাত্ৰ সীমান্ত শংকৰদেৱাই নাথাকে, IOCL ডিগবৈ ছুপাৰ 30 আপোনালোকৰ নাৰ্ছিং চিট থাকিব, দুলীয়াজানত ছুপাৰ 30, VKNRLত আপোনালোকৰ 30টা চিট থাকিব। গোটেই 3খন বা 4খনৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন একেলগে কৰিব পাৰিব। আৰু বহুতে কৈ আছিলে যে মেথছৰ ক্লাছ লাগে, তো মেথছৰ আজি প্ৰথমটো ক্লাছ প্ৰফিট এণ্ড লছ লৈ আহিছোঁ। তো আপোনালোকে চাব গোটেইখিনি স্কিপ নকৰাকৈ, আৰু চেপ্টাৰ ৱাইজ আমি MCQ দিবলৈ চেষ্টা কৰিম, আৰু আগন্তুক দিনতো এই ধৰণৰ চিৰিজসমূহ কণ্টিনিউ ৰাখিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু আপোনালোকে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে, আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে প্ৰথমে পাই থাকে। তো আৰম্ভ কৰিছোঁ স্কিপ নকৰাকৈ। ফাৰ্ষ্ট কুৱেশ্যন, এই চিৰিজটো আপোনালোকে অল আছাম জিএনএম নাৰ্ছিঙৰ লগতে যদি কম্পিটিটিভ এক্সামসমূহতো আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে বা আপোনালোকে বন্ধুবৰ্গই কৰিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবজেক্ট হৈছে ইয়াতে দি দিছোঁ আপোনালোকৰ টপিকটো প্ৰফিট এণ্ড লছ। ইম্পৰ্টেণ্ট হ'ব, আপোনালোকে অতিকৈ গুৰুত্ব সহকাৰে চাব, আৰু ইয়াৰ পৰা আপোনালোকে নিশ্চয়কৈ কুৱেশ্যন এটা বা দুটা অহাটো চিয়'ৰ। তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ। দিয়া আছে, ইফ 3 toys are sold at the cost price of 4 toys of the same kind, the profit will be। তো যদি 3টা খেলনা একে ধৰণৰ 4টা খেলনাৰ খৰচ মূল্যত বিক্ৰী কৰা হয় তেন্তে লাভ কিমান % হ'ব বুলিছে। তো প্ৰফিটটো কিমান হ'ব সুধিছে। তো প্ৰফিট এণ্ড লছত এই ধৰণৰ কুৱেশ্যন অহাটো নিশ্চিত, আপোনালোকৰ এটা হ'লেও কমন পৰিব। তো ভালদৰে মন দিব আৰু নিজেও কৰিবলৈ চেষ্টা কৰিব। মই কৰাৰ আগতে যদি আপোনালোকে নিজেও কৰিব পাৰে তেন্তে বহুত ভাল কথা। তো ইয়াতে অপশ্যন 4টা দিয়া আছে, শুদ্ধটো প্ৰথমে কমেণ্টত জনাবলৈ নাপাহৰিব মই কৰাৰ আগতে। তো ইয়াতে আপোনালোকে CP আৰু SPটো বা কষ্ট প্ৰাইচ বা চেলিং প্ৰাইচটো ইয়াতে লিখি ল'ব। কষ্ট প্ৰাইচ অফ ইয়াতে দেখা দিছে কষ্ট প্ৰাইচ অফ 4 toys। তো CP কিমান 4 toys, আৰু SP ইজ ইকুৱেল আপোনালোকৰ SP কিমান, এতিয়া অফ হ'ব, অফ চৰি তো আকৌ এবাৰ চাই ল'ব আপোনালোকে। CP অফ 4 toys, CP অফ 4 toys ইজ ইকুৱেল SP অফ 3 toys। নিশ্চয়কৈ আপোনালোকে প্ৰশ্ন দেখা পাইছে। যদি 3টা খেলনা একে ধৰণৰ 4টা খেলনাৰ খৰচ মূল্যত বিক্ৰী কৰা হয় তেন্তে লাভ কিমান হ'ব। তো আপোনালোকে ইয়াতে চাইছে, ইয়াতে এটা কথা লক্ষ্য কৰিব লাগিব যে আপোনালোকে CP অফ 4 toys আপোনালোকে কষ্ট প্ৰাইচটো 4 টকাত বুলি কৈছে, আৰু SPটো হৈছে 3 টকা। তো কেতিয়াও আপোনালোকে ইয়াতে প্ৰফিটটো দিছে, লছ হৈ গৈছে, সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে চেঞ্জ কৰিব লাগিব। SP আপোনালোকৰ ধৰি লওক ইয়াতে চেলিং প্ৰাইচটো 1 টকাত বেছি বিক্ৰী কৰিলেহে আপোনালোকে লাভ হ'ব, সেই গতিকে চেলিং প্ৰাইচটো হ'ব 4 আৰু CP হ'ব কষ্ট প্ৰাইচ হ'ব 3। তেন্তে আপোনালোকৰ কি হ'ল, প্ৰফিট পাৰ্চেণ্টটো ইয়াতে দেখিছোঁ, প্ৰফিট পাৰ্চেণ্ট ইজ ইকুৱেল কি হ'ব, আপোনালোকে 1 টকা এটা লাভ পাবলৈ 3 টকাৰ বস্তু এটাত 4 টকাত 3 টকাৰ বস্তু এটা যদি 4 টকাত বিকে তেন্তে 1 টকা লাভ হ'ব। আৰু আপোনালোকে কিনিছিলে কিমানত, ইয়াতে CPটো এক্সচেঞ্জ কৰিলোঁ যিহেতু 3 টকাত, আৰু পাৰ্চেণ্টেজ আপোনালোকে হটাবলৈ 100%। তো এইটো আপোনালোকে কি কৰিব, এইটো 100 আৰু 1 আপোনালোকৰ পূৰণ হৈ যাব। এতিয়া 100/3 হ'লে কিমান হ'ব, 33, ইয়াতে 33/0.1/3 হ'ব, পাৰ্চেণ্ট হৈ যাব। নিশ্চয়কৈ বুজি পাইছেনে? আকৌ এবাৰ কৰি দেখুৱাইছোঁ যদি বুজি পোৱা নাই, তো ৱেইট কৰিব অলপ। ইয়াতে চাব আপোনালোকৰ CP অফ 4 toys দিয়া আছে, আৰু ইজ ইকুৱেল SP অফ 3 toys। আপোনালোকে যদি কষ্ট প্ৰাইচটো 4 টকাত
কিনে আৰু চেলিং প্ৰাইচ যদি 3 টকাত বিকে তেন্তে লছ পাৰ্চেণ্টত যাব, কিন্তু আপোনালোকক সুধিছে লাভ পাৰ্চেণ্টত। সেই গতিকে আপোনালোকে চেলিং প্ৰাইচটো 4 কৰিব আৰু কষ্ট প্ৰাইচটো 3 কৰিব, বা 3 টকাৰ বস্তু এটা 4 টকা আপোনালোকে কিনিছে বস্তু এটা 3 টকাত আৰু বিক্ৰী কৰিছে 4 টকাত, তেতিয়া লাভ হৈছে 1 টকা। এইটো 1 টকা। আৰু কিমান টকাত কিনিছিলে চিপিটো 3 টকাত, ইয়াত এক্সচেঞ্জ কৰিছোঁ, এইটো আপোনালোকে লক্ষ্য কৰিব এক্সচেঞ্জ কৰাটো। আৰু 100% আৰু 100-3ৰে হৰণ কৰিলে 33.13% হ'ব। তো নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁনে? নেক্সট কুৱেশ্যন চাব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, the SP of 5 articles is the same as the cost price of 3 articles, the gain or loss is। তো 5টা লেখাৰ SP আৰু 3টা লেখাৰ CP মূল্য একে বুলি কৈছে, লাভ বা লোকচান কিমান বুলি কৈছে। তো শুদ্ধটো জনাব প্ৰথমে 4টা অপশ্যনৰ ভিতৰত। ইয়াতে চাবলগীয়া কথাটো কি কৈছে, ইয়াতে আপোনালোকৰ লাভ বা লোকচানৰ শতাংশটো কিমান হৈছে সেইটো সুধিছে। তো ইয়াতে SP of 5 articles দিছে, SP আৰু আমি ডাইৰেক্ট 5 articles ইজ ইকুৱেল CP কিমান 3টা, এইটো বৰাবৰ বুলি কৈছে, সমান বুলি কৈছে। তেন্তে আপোনালোকৰ কিমান পাৰ্চেণ্ট লছ হ'ব বা কিমান পাৰ্চেণ্ট লাভ হ'ব নিশ্চয়কৈ বুজি পাইছে। তো আপোনালোকে 3 টকাৰ ইয়াতে এক্সচেঞ্জ হৈ যাব, যিহেতু CP হৈ যাব 5 আৰু SP হৈ যাব 3। এইটো আপোনালোকে নিশ্চয় এক্সচেঞ্জ কৰাটো মনত ৰাখি ল'ব, ওচৰটো ওচৰ আৰু দূৰটো দূৰলৈ পঠাই দিব। ইয়াতে CP হ'ব 5 আৰু SP হ'ব 3, নিশ্চয়কৈ বুজি পালে। এতিয়া লছ পাৰ্চেণ্টটো নিশ্চয়কৈ 5 টকাৰ বস্তু এটা আপোনালোকে কিনি কৰি যদি 3 টকাত বিক্ৰী কৰি দিয়ে তেন্তে আপোনালোকৰ 2 টকা লছ হৈ যায়, তেন্তে লছটো 2। তো লছ পাৰ্চেণ্ট ইজ ইকুৱেল টু কিমান টকাত লছ হৈছে ডাইৰেক্ট কৰিছোঁ, পাতি থাকিবলৈ আপোনালোকক ইয়াতে -5ৰ পৰা 3 মাইনাছ গ'লে আপোনালোকে গম পায় 2 লছ হৈছে। যিহেতু 5 টকাৰ বস্তু এটা যদি আপোনালোকে 3 টকাত বিক্ৰী কৰে তেন্তে 2% লছ। আৰু কিমানত কিনিছিলে 5ত, CPটো যিহেতু এইটো ওচৰটো ওচৰ, সেই গতিকে বুজি পালে। আৰু 100, ইয়াতে 100 দিয়া আছে, ইয়াতে 100 দেখা নাপাব পাৰে, আপোনালোকে 100 দি দিছোঁ। তো ইয়াতে কি কৰিব, আপোনালোকৰ 5ৰে 100, 5 20 100 আৰু 2 20 40% আপোনালোকৰ লছ হ'ব, নিশ্চয়কৈ 40% লছ হ'ব। তো লছ পাৰ্চেণ্টটো আপোনালোকে ইয়াতে দিয়া নাই, যিহেতু গেইন দিয়া আছে, ইয়াতে লছ হ'ব, 40% লছ হ'ব। তো অপশ্যন এ হ'ব, লছ লিখি ল'ব, ইয়াত লছ গেইন নহয়, লছ হ'ব লাগিব। অপশ্যন এ ইজ কাৰেক্ট, 40% লছ হ'ব। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। নেক্সটত দিয়া আছে, তো এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ। তো এইটো কুৱেশ্যন 3 নম্বৰটো হোমৱৰ্ক হিচাপে ল'ব আৰু কমেণ্টত এনচাৰটো জনাবলৈ নাপাহৰিব। যদিহে নোৱাৰে মই তেন্তে আপোনালোকক কমেণ্টত পিন কৰি দিম যে ইয়াৰ এনচাৰটো এই ধৰণে হ'ব বুলি, বা নেক্সট ক্লাছত আমি কুৱেশ্যনটো ছল্ভ কৰি দেখুৱাই দিম যদি নুবুজে। তো হোমৱৰ্ক দিলোঁ এইটো 3 নম্বৰটো, 4 নম্বৰটো আমি কৰি দেখুৱাব লাগিব যিহেতু। তো 4 নম্বৰটো ইয়াতে চাব, কুৱেশ্যনত দিয়া আছে, বাই চেলিং এ বাইচাইকেল ফৰ Rs 2,850 rupees, a shopkeeper gains 14% if the profit is reduced to 8%, then the selling price will be। তো চাইকেল বিক্ৰী কৰি 2850 টকাত এজন দোকানীয়ে 14% লাভ কৰে বুলি কৈছে। যদি লাভ 8% হ্ৰাস কৰা হয় তেন্তে বিক্ৰীৰ মূল্য কিমান হ'ব সেইটো সুধিছে। 4টা অপশ্যন দিয়া আছে, শুদ্ধটো প্ৰথমে জনাই লওক। তো প্ৰশ্নটো ভালদৰে চাব, চাইকেল বিক্ৰী কৰি 2850 টকাত এজন দোকানীয়ে 14% লাভ পাইছে বুলি কৈছে। যদি লাভ 8% হ্ৰাস কৰা হয় বা কমাই দিয়া হয় তেন্তে বিক্ৰীৰ মূল্য কিমান হ'ব সেইটো সুধিছে। তো শুদ্ধটো জনাবলৈ নাপাহৰিব, ৱেইট কৰি আছোঁ, আপোনালোকে প্ৰথমে এনচাৰটো জনাওক। তো ইয়াতে ডাইৰেক্ট কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াতে কষ্ট প্ৰাইচ অফ বাইচাইকেল, CP বাইচাইকেলটো ডাইৰেক্ট নিলিখোঁ, CP আপোনালোকে গম পাইছে, কষ্ট প্ৰাইচ অফ বাইচাইকেল বুলি ইয়াতে লিখি দিছোঁ যেনিবা, ইজ ইকুৱেল, ইয়াতে আপোনালোকে পাৰ্চেণ্টেজটোৰ কাৰণে 100, তাৰপিছতে 14% বঢ়াইছে, তলত বহিব 114, পাৰ্চেণ্টেজ যিহেতু আপোনালোকৰ 100 হয় তাৰ লগত 14 আপোনালোকৰ বৃদ্ধি পাইছে, সেই গতিকে 114 আমি লিখিছোঁ। তাৰপিছত আপোনালোকে টকাটো কিমানত কিনিছিলে, 2850 টকাত লাভ পাইছে, 2850 টকাটো আমি লিখি দিম, 2850 টকা। তো ইয়াতে আপোনালোকে কাট কুট কৰিলে মানে আপোনালোকে ইয়াতে পাব, আপোনালোকে
গোটেইখিনি কাটকুট কৰি ইয়াতে পাব 2500 টকা। 2500 টকা। এইটো কেৱল মাত্ৰ আপোনালোকৰ কষ্ট প্ৰাইচটো পাইছে। ইয়াতে আপোনালোকৰ চেলিং প্ৰাইচৰ বা আপোনালোকৰ চেলিং প্ৰাইচৰ প্ৰফিটটো পোৱা নাই। সেইটো আমি যিহেতু আমাক চেলিং প্ৰাইচৰ প্ৰফিটটো উলিয়াব দিছে বা আপোনালোকৰ 8%কৈ ভাগ কৰা হয় সেইটো উলিয়াব দিছে। তো ইয়াতে চাব, ওপৰত লিখি দিছোঁ, ইয়াত জেগা ইয়াত ডাইৰেক্ট দি দিছোঁ। তো ইয়াতে দিয়া আছে চাব আপোনালোকে SP4A প্ৰফিট অফ 8%। SP প্ৰফিটটো ডাইৰেক্ট লিখিছোঁ, প্ৰফিট 8%। 8%ত চাব আপোনালোকে ইজ ইকুৱেল, প্ৰথমে আপোনালোকে 100%ৰ শতাংশৰ বাবে 100, তাৰপিছত আপোনালোকৰ 8% বৃদ্ধি হৈছে, ডাইৰেক্ট আমি 108 লিখিব পাৰোঁ। 108 বাই 100 ইনটু আপোনালোকৰ এই টকাটো লিখিব 2500 টকা। 2500টো লিখি দিব। তো ইয়াতে কটাকটি কৰিব, দুইটা জিৰ'ৰ লগত দুইটা জিৰ' কেঞ্চেল, আৰু 25 আৰু 108ক যদি পূৰণ কৰি আপোনালোকে কিমান পাব? 2700 টকা। 2700 টকা আপোনালোকে নিশ্চয়কৈ পূৰণ কৰিলে 2700 টকা পাব। আৰু অপশ্যন 2700 ক'ত আছে? অপশ্যন 2700 কেৱল মাত্ৰ বিত আছে, আৰু বিয়ে হ'ব ৰাইট এনচাৰ। তো এইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আজিৰ ছিৰিজটোত। তো কেনে পালে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে বুজি পাইছে তেন্তে ক্লিয়াৰ বুলি ক'ব, আৰু যদি বুজি পোৱা নাই তেন্তে নেক্সট ক্লাছত আকৌ আমি প্ৰফিট এণ্ড লছৰ ক্লাছটো লৈ আহিম। যদি বুজি পোৱা নাই, যদি বুজি পাইছে তেন্তে নেক্সট ক্লাছলৈ আগবাঢ়ি গৈ থাকিম। তো সেইধৰণে যদি বুজি পায় বা দুবাৰ তিনিবাৰকৈ আপোনালোকে ভিডিঅ' চালে বুজি পাব যে কেনেধৰণে আমি সহজভাৱে কৈছোঁ বা আপোনালোকৰ লং প্ৰচেছত শিকোৱা নাই, একেবাৰে সহজ প্ৰচেছত শিকাইছোঁ। নিশ্চয়কৈ বুজি পাইছে চাগে। তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।